মৰিয়নি সমষ্টিৰ তামুলিচিকা গাঁও পঞ্চায়তত উত্তাল প্ৰতিবাদ। অৰুণোদয় আঁচনিত হোৱা অনিয়মক লৈ এই প্ৰতিবাদ। আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কৰ তামুলিচিকা গাঁও পঞ্চায়তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এদল মহিলাই। অৰুণোদয় আঁচনিত সংঘটিত বেমেজালিৰ অভিযোগ তুলি উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ তামুলিচিকা পঞ্চায়তৰ অন্তৰ্গত এইসকল মহিলাই পূৰ্বে পাই থকা বহু মহিলাৰ আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। পাবলগীয়াই নাপায়, নাপাবলগীয়াই পায় বুলি মন্তব্য এইসকল স্থানীয় মহিলাৰ। আঁচনিখনৰ পৰা একাংশ পাবলগীয়া মহিলাৰ নাম কৰ্তনৰ ক্ষেত্ৰত বুথ কমিটিৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে মহিলাসকলে। সেয়েহে উপযুক্ত তদন্ত কৰি উক্ত অঞ্চলৰ এই আঁচনি ৰূপায়ণৰ দায়িত্বত থকা সদস্যক বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে এইসকল প্ৰতিবাদী ৰাইজে। মই এগৰাকী বিবাহ বিচ্ছেদ মহিলা। মই প্ৰথম অৱস্থাৰ পৰাই অৰুণোদয় পাই আছিলোঁ, কিন্তু এতিয়া বুথৰ লিষ্টত মই সুধিলোঁ নাম নাই অহা বুলি কৈছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাওঁ যে উপায়ুক্ত মহোদয়কো অনুৰোধ জনাওঁ বুথৰ সদস্যসকলক যে এইটো বিহিত ব্যৱস্থা কৰে। মোৰ এটা সৰু ল'ৰা আছে, মই সেই 1250 টকাতে মোৰ সৰু ল'ৰাটোক মই হেৰি কৰিব পাৰোঁ, কিন্তু এতিয়া মোৰ নামটো কিয় নাহিলে? সেয়ে মই আয়ুক্ত মহোদয়ক এইটোৱে অনুৰোধ জনাইছোঁ যে বুথৰ সদস্যসকলক যে বিহিত ব্যৱস্থা লয়। প্ৰমাণ আছে, ঘৰ দুৱাৰ চাব পাৰে মই পাবলগীয়া নে নলগীয়া। তেওঁলোকে মোক সেইটো কেলৈ কাটি দিলে? তেওঁলোকে বুথৰ 4জন সদস্য যেতিয়া নেকি আমাৰ দুখীয়া মহিলাখিনিক কাটি দিছে, তেওঁলোকে শাস্তি পোৱাটো বিচাৰে। কমিটিখনেই বিচাৰিছিলে 4জনীয়া যে আমাক পইচা দিলে আমাৰ 7গৰাকী মানুহৰ নাম কাটিছে পাই থকা। তেওঁ পইচা বিচাৰোঁতে কৈছে আমি পইচা কেলৈ দিম, আমি আগৰ পৰা পাই আছোঁ, আমাকতো চাই চিতিয়ে ঘৰ দুৱাৰ দলিলত চাইন কৰাই আমাক অৰুণোদয় দিছিলে চাই মেলি। কিন্তু এতিয়া যে পইচা নহয় বোলে, এতিয়া চবৰে কিছুমানক কাট যাব বুলি ক'লে, কিছুমানক কাটা হ'ব বোলে। যিগৰাকীয়ে মানে আমি চাই চিতিহে এতিয়া হেৰি দিম বুলি কৈছিলে, অৰুণোদয় দিম। মোৰ প্ৰথমৰ পৰা পাই আছিলোঁ, পঞ্চায়তে যেনেকৈ আমাক দিছিলে তেনেকৈয়ে পাইছোঁ। মই পাবলগীয়া মানুহ, মোৰ কোনো হেৰি নাই, ঘৰ দুৱাৰো নাই বা চৰকাৰী চাকৰিও নাই বা গাড়ী ঘোঁৰাও নাই, কাটিবলগীয়া মোৰ হেৰি নহয়। কিন্তু এতিয়া বুথ কমিটিয়ে কৈছে যে মই হেনো বৃদ্ধ পেঞ্চন পাওঁ। বৃদ্ধ পেঞ্চন পাওঁ, ঠিক আছে, মোৰ একাউণ্টত দেখুৱাব লাগিব বৃদ্ধ পেঞ্চন। মইতো আজিলৈকে বৃদ্ধ পেঞ্চন পোৱা নাই। মোক কৈছে বৃদ্ধ পেঞ্চন পায়। মই ইমান বলীয়া হোৱা নাই, মই 45 বছৰত বৃদ্ধ পেঞ্চন ল'বলৈ। মোক এতিয়া সেই বুলি কৈছে আপুনি বোলে বৃদ্ধ পেঞ্চন পায়। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, সুহানা লাইভ।